গুড মৰ্ণিং। আজি এই দিনটো মোৰ কাৰণে বিশেষ, কাৰণ প্ৰতিটো দিন এটা নতুন অধ্যয়ন হয়। তো সেইবুলি আজি মোৰ দিনটো বেছি স্পেচিয়েলি হয়। তো স্পেচিয়েলি দিনটো হ'ল মানে আজি মোৰ ক'বলগীয়া বহুত। তো ভিডিঅ'টোত গম পাব, আপোনালোকে চাই থাককচোন কি হ'ব গৈ আছে। আজি মোৰ জীৱনৰ মানে আমাৰ জীৱনৰ এক নতুন পাতনি মিলিব। আচলতে মই ৰাতিপুৱা 5টা বজাতে উঠিছিলোঁ, কিন্তু মোৰ মোবাইলত চাৰ্জ নাছিল, কাৰণ যোৱা ৰাতি আমাৰ এখন বিয়া আছিল, কাৰণ মই দৰাৰ লগত সাজি গৈছিলোঁ। তো সেই গতিকে মোবাইলটো চাৰ্জ দিয়া নহ'ল, আৰু এইপিনে এতিয়া তাক ৰখি আছোঁ, মানে বাবলাক। তো তাক লৈ কিনে মই ল'ব যাব লাগিব গাড়ীখন, 4চকীয়াখন, কাৰণ আজি আম্মা আব্বাহঁত গৈ আছে, মানে মোৰ কাৰণে স্পেচিয়েলি ঠাই এটাত। তো এতিয়া আমি প্ৰথমতে গাড়ীখন লৈ লওঁ, কাৰণ যিহেতু গমেই পাইছে আজি অলপ স্পেচিয়েলি দিন আজি আমাৰ। তো ই এতিয়া গাড়ীখন ল'ব গৈ আছে বাবলাই। তো ই গাড়ীখন লৈ কিনে আম্মা আব্বাহঁতক ল'ব আহিব। মই এটা বেলেগ কাম আছে ধৰক, এতিয়া কি হৈ আছে মই চব দেখাই আছোঁ। টাইম মই অকল সময়ক ভয় কৰোঁ। টাইম, কাৰণ সময়ে ফটকৈ চেঞ্জ কৰি দিয়ে। মই নিজৰ জীৱনটো দেখিছোঁ, এনেকুৱা টাইম পাৰ গৈছে 1 ছেকেণ্ডত। আৰু ইহঁতৰ নিচিনা আৰাম নাই, ইহঁতে য'তে ত'তে শুই থাকিব পাৰে। মই ঘড়ীটো ভয় কৰোঁ। মই ইমান ৰিলিজিয়াছ নহয়, মই ভগৱান চগৱানত ইমান বিশ্বাস নাই। মই ঘূৰি নুফুৰোঁ তেনেকৈ, চ' কিন্তু মই ঘড়ীটো ভয় কৰোঁ। আৰু ইয়াক লৈ ল'লোঁ আমাৰ এটা গাধা মস্ত। তো তাক আব্বাই আগতে কৈ থৈ দিছিল লোৱাৰ কাৰণে, কাৰণ অলপ ডাঙৰ মানুহটো, অলপ দেৰিকৈ উঠছি। তো এতিয়া উঠি কিনে তাক ল'লোঁ। কিমান দেৰি হ'ল ৰাতি? সি বিয়া খাই কিনে 1.5 কেজি মাংস খাইছে। তো সেই দেহাটোত 1.5 কেজি মাংস খাইছে। চাওক, আব্বাই মোক 4বাৰমান ফোন কৰি কৈছে যে বজাৰ হ'লনে নাই। মই ক'লোঁ হ'ল, আৰু গালিটো খাইছোঁ অলৰেডি, সেইটো আৰু কৈ লাভেই নাই, গালি খাইছোঁ। গতিকে এতিয়া আপোনালোকে মিউজিকত ভিডিঅ'টো চাওক। যিহেতু শুভ কাম এটাত ওলাইছোঁ, প্ৰথমতে মছজিদত এটা সেৱা কাঢ়ি লওঁ, আৰু মছজিদত কিবা এটা দান দি কিনে ওলাইছোঁ, যাতে দিনটো ভাল হয় আৰু আমাৰ ফেমিলিটোৰ। প্ৰথমতে এটা গোলাপ ফুল লৈছোঁ, আৰু বহুতে ভাবি আছে কি হ'ব গৈ আছে। চ' আজি ভিডিঅ'টো গোটেইখিনি নিদিওঁ, নেক্সট পাৰ্ট 2 দি দিম কি হ'ব। মোৰ হিয়াতে প্ৰশ্ন মোৰ তোমালৈ, খোজা মোৰ মন এখনি পৃথিৱী, খোজা আমি লগত আৰু এতিয়া বজাৰ চজাৰ কৰি সিহঁতক পঠাই দিলোঁ ঘৰত, আৰু এতিয়া সিহঁতক ঘৰ পাব। যদি আপোনালোকে জানিব বিচাৰিছে ঘটনাটো কি, পাৰ্ট 2ৰ কাৰণে এটা কমেণ্ট কৰি দিয়ক। পাৰ্ট 2 কাইলৈ ৰাতিপুৱা আহি যাব।